পৰিপূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। मन राजा खेलण चला रंग होरी हो, परपटन स्थान राम रंग होरी हो। चंद सूरज की गम नहीं रंग होरी हो, जान नहीं जमी आसमान राम रंग होरी हो। बीड़ी घाटी साकड़ी रंग होरी हो, पावत नहीं जान राम रंग होरी हो। कालंदरी जमुना बह रंग होरी हो, मोहन कबीर भोपाल राम रंग होरी हो। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ ভিতৰত বহুত গূঢ় ৰহস্য আছে। পৰমাত্মাৰ মহিমা বহুত ভাল ধৰণেৰে গৰিবদাস চাহেবদেৱে লিখিছে। বেদক বুজি পোৱাটো বহুত সহজ, কিন্তু পৰমেশ্বৰৰ মহিমাৰ এই বাণীক বুজি পোৱাটো অত্যন্ত কঠিন। আৰু ইয়াক কঠিন সেইকাৰণে বনাইছিলে প্ৰভুৱে, যাতে মাজত এই নকলি পন্থীসকল এই যথাৰ্থ জ্ঞানৰ লগত পৰিচিত যেন হৈ নাযায়। আৰু ইয়াৰ লগত যদি আগৰ পৰাই পৰিচিত হৈ গ'লে হয়, এওঁলোক অধিকাৰী নহ'লে হয় সেই জ্ঞান, সেই নাম আৰু সেই সকলোবোৰ কৈ থাকে, আৰু তাৰপিছত পৰমাত্মাৰ মৰমীয়াল আত্মাই নিজৰ ভগৱানক চিনিব নোৱাৰিলে হয়, আৰু সেই নকলিসকলৰ মাজত আবদ্ধ হৈ থাকিলহেঁতেন। এতিয়া কি কৈছে, সেই পৰমাত্মাক পোৱাৰ এটা সহজ উপায় আছে। मन राजा खेलन चला रंग होरी हो, परपटन की सैल राम रंग होरी हो। पावन टके पपील के रंग होरी हो, ये पंडित लादे बैल राम रंग होरी हो। এতিয়া পুণ্যাত্মাসকল, এই জ্ঞানৰ আৰু এই বেদৰ প্ৰমাণৰ কিয় আৱশ্যকতা হৈছে? এই কাৰণে আৱশ্যকতা হৈছে যে আমি পৰমাত্মাক একেবাৰে পাহৰি পেলাইছোঁ। পৰমেশ্বৰৰ নাম ধাম সমাপ্ত কৰি দিলে কাল ভগৱানে। অন্যথা চাৰিটা সাধাৰণ কথা আছে। এই জ্ঞান হৈ যাওক যে মনুষ্য জীৱন কিয় পালে, এই বিশ্বাস হৈ যাওক আপোনালোকৰ যে মনুষ্য জীৱন কেৱল পৰমাত্মাক পোৱাৰ বাবে, আৰু ইয়াৰ আন কোনো ইউজ নাই। নহ'লে জীৱ জন্তু চৰাই চিৰিকটিৰ দৰে আমি কৰ্ম কৰিলোঁ হয়। দ্বিতীয়তে এইটো বিশ্বাস হৈ যাওক যে কোন হয় সেই পৰমাত্মা আৰু ক'ত থাকে। আৰু তৃতীয়টো এইটো যে তেওঁক পোৱা যায় কেনেকৈ, তেওঁৰ বিধি, ৱে অফ ৱৰ্শ্বিপ কোনটো হয়। আৰু চতুৰ্থতে এইটো যে আমি ইয়াত কিয় আবদ্ধ হৈ আছোঁ। তেনেহ'লে ইমান ডাঙৰ গ্ৰন্থৰ কোনো আৱশ্যকতা নাই। আপোনালোকৰ হৃদয়ত এইটো দুখ হৈ যাওক যে আমি বেয়াকৈ আবদ্ধ হৈ পৰিছোঁ। এইটো বহুত বেয়া স্থান। কোট জনম তনগৰ মত হোগে কুছ না হাত লগে ৰে, কুকৰ চুকৰ খৰবা বৰে কৌৱা হংস হোগে ৰে। এটা পুণ্যাত্মাসকল কোৱাটো অত্যন্ত সহজ, কাৰণ আজি আমি মনুষ্য, সকলো সুবিধা আমাৰ উপলব্ধ। কুকুৰ, গাধ, গাহৰি, যোনি এতিয়া মই আপুনি সকলোৱে কেইবা লাখ বাৰ ভোগ কৰি লৈছোঁ। কুকুৰ, গাধ, গাহৰি, যোনি কিন্তু এতিয়া বিশ্বাস নহয়। এতিয়া এইবোৰে প্ৰভাৱ নেপেলায়, কাৰণ আমি বহুত ভাং পান কৰি লৈছোঁ। এই ত্ৰিগুণময়ী মায়াৰ আমাক ইনজেকশ্যন লগোৱা আছে। ইয়াৰ প্ৰভাৱ নপৰে, ইয়াক প্ৰভাৱশালী কৰিবলৈ এইটো এনেকৈ জ্ঞান শুনাই থকা হৈছে, ইমান ডাঙৰ ডাঙৰ গ্ৰন্থৰ প্ৰমাণ দি থকা হৈছে। অন্যথা এই মন্ত্ৰ আৰু সেই ভগৱান অমৰপুৰ স্থান, আৰু সেইকাৰণে আমি ইয়াত আবদ্ধ হৈ আছোঁ। এই লোক সঠিক নহয়। চাৰিটা কথা 5 নম্বৰৰ প্ৰয়োজনীয়তা নাই। কিন্তু আমি ইমান পাহৰি গ'লোঁ সেই মালিকক, সেই যথাৰ্থ জ্ঞানক।
ইমানখিনি প্ৰমাণৰ পিছতো আমি বহু কষ্টেৰে বিশ্বাস কৰিব পাৰোঁ। এতিয়া কি কৈছে? मन राजा खेलण चल्या रंग होरी हो। যেতিয়া এই জ্ঞানৰ আধাৰত এই মনৰ এই বিশ্বাস হৈ যাব যে সঁচাকৈয়ে ইয়াত এই দুখ সদায়ে থাকিব, তেতিয়া ই আত্মাক সহযোগ দিব। যেতিয়া আত্মাৰ ই সহযোগী হৈ পৰিব, তেতিয়া এই স্পীড বহুত ভাল হৈ যাব। তাৰপিছত সেই স্পীডতেই যেনেকৈ তেওঁ ওলোটা কামত স্পীড টানে, তেনেহ'লে এই শুভ কৰ্মটো ইমানেই স্পীড দেখুৱাব। গতিকে এই মনক, তাৰপিছত এই মন আৰু ইয়াত নাথাকে, ওপৰত যোৱাৰ বাবে ইয়াৰ প্ৰবল ইচ্ছা জন্মে। এতিয়া কৈছে ইমান ডাঙৰ ডাঙৰ গ্ৰন্থৰ আৱশ্যকতা নাছিলে। এটা মন্ত্ৰ যিটো 3টা আখৰৰ, এটা 2টা আখৰৰ, তাৰপিছত হে ওম তৎসৎ। ওম চিধা তৎ আৰু সৎ এয়া সাংকেতিক হয়। এই মন্ত্ৰৰ জপ বেয়াৰ পৰা দূৰত গুৰু মৰ্যাদাত থাকি আজীৱন স্মৰণো কৰি নিজৰ সাংসাৰিক কাম কৰি থাকে, মুক্তি গেৰাণ্টিত হয়। কিন্তু এতিয়া অসুবিধা কি, ইয়াত সকলোতকৈ আগতে কালে এয়া চেষ্টা কৰে যে গুৰুৰ প্ৰতি তেওঁৰ মনত ভুল ভাৱ সৃষ্টি হওক। যেতিয়া আপোনাৰ গুৰুৰ প্ৰতি ভুল ভাৱ সৃষ্টি হয়, তেতিয়াই আপোনাৰ ভগৱানৰ প্ৰতি আস্থা কমে। কাৰণ আপোনালোকে মানিব লাগে, ধৰি লওক যে মূলধন 100 টকা, তেতিয়া পৰমাত্মাৰ পৰা দূৰ হৈ যাব। তেতিয়া আপোনালোকৰ এই ভক্তিৰ ওপৰত ৰুচি নাথাকিব। আপোনালোকৰ ওপৰত এই বচনৰ প্ৰভাৱ পৰাটো বন্ধ হৈ যাব, যিটো আজি আপোনালোকৰ ওপৰত এটা বচনৰ প্ৰভাৱ পৰিছে। আৰু যদি আপোনালোকৰ অলপো ভুল হৈ যায়, আপোনালোকে থৰ থৰকৈ কঁপিবলৈ ধৰে আৰু 100 বাৰ ক্ষমা বিচাৰে যে আগলৈ আমি আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। আৰু যদি এই পৰমাত্মাৰ লগত কানেকশ্যন কাটি যায়, তেনেহ'লে 100 বাৰ ক্ষমা বিচাৰিলেও আপোনালোকৰ ওপৰত প্ৰভাৱ নপৰে। গতিকে ইমান গ্ৰন্থৰ আমাৰ আৱশ্যকতা নাছিলে, কেৱল এটা মন্ত্ৰ আছিল। ইয়াৰ বিষয়ে কি কৈ আছে? मन राजा खेलण चल्या रंग होरी हो। अब वही मन था। যি এই আজেবাজে কথা কৈ আছিলে, এই ফাগুন আহি গৈছিল, গোটেই দিন পানী মাৰিলে ক'ৰবাত মাটিৰে ক'ৰবাত ৰঙেৰে, এতিয়া সেই মন একেবাৰে সীমিত হ'ল। এই আজেবাজে কথাবোৰেৰে একেবাৰে ৰুচি নজন্মে, আৰু যিজন ভগতৰ ৰুচি জন্মে তেওঁ ভগত হৈ থকা নাই, তেওঁৰ নাম চলি থকা নাই। এটাটো এইটো হ'ল যে যি এতিয়া ভক্তি কৰা আৰম্ভ কৰিছে তেওঁৰ কথা বেলেগ, তেওঁ বালক হয়, তেওঁৰ ভুলো হ'ব পাৰে। কিন্তু যাৰ 2, 2, 3, 3, 4, 4, 5 বছৰ হৈ গ'ল আৰু তেওঁ তথাপিও এই কালৰ ড্ৰামেবাজিত সহযোগ দিয়ে, কোনোবাই খেল চাই, কোনোবাই ফিল্ম চাই, অথবা গান বাজনাত ভাগ লয়, ডান্স কৰে, তেওঁলোকৰ ভক্তি ষ্টাৰ্ট হোৱা নাই। যেতিয়াই ভক্তিৰ ৰং বিয়পিব, তেতিয়া আপোনালোকৰ এই সকলো বেয়া লগা হ'ব। এই পৃথিৱীৰ প্ৰতিও যদি বনাই দিয়ে, তথাপিও আপোনালোকৰ ইচ্ছা নজন্মিব। তেতিয়া বুজি পাব আপোনালোকৰ ধ্যান মালিকৰ ফালে গৈ আছে, চলি আছে। मन राजा खेलण चल्या रंग होरी हो, पर पट्टन की सैल राम रंग होरी हो। पर पट्टन পৰলোক, পত্তন মানে স্থান, পৰ মানে অন্য, পৰলোক পৰস্থানত, সেই সৎলোকত। मन राजा खेलण चल्या रंग होरी हो, पर पट्टन की सैल राम रंग होरी हो। पावन अपटक पपील के रंग होरी हो, ये पंडित लादे बैल राम रंग होरी हो। পাপিল মানে পৰুৱা, পতংগ। কোৱা হয় সেই সৎলোকত যোৱাৰ সময়ত এটা পৰুৱাও আপোনালোকৰ লগত যাব নোৱাৰে। আৰু তুমি এই ইমান গ্ৰন্থ, পুথি পত্ৰ আৰু এই উপনিষদ আৰু গৰুৰ ওপৰত বোজা লৈ ফুৰা, শাস্ত্ৰাৰ্থ কৰি ফুৰা, মূৰ খমাই ফুৰা, সেই আখৰ ইয়াতে নাই যিটো মুক্তিৰ বাবে হয়। जावा महल कबीर का रंग होरी हो, राई न ठहराव राम रंग होरी हो। पानी पवन न संचरे रंग होरी हो, चंद सूरज न जाव राम रंग होरी हो।
चार वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर याम नहीं रंग होरी हो, रहस्य के शीश राम रंग होरी हो। এতিয়া যিটো মুক্তি মন্ত্ৰ কোৱা হয় সেইটো বেদ বা আন কিতাপসমূহত নাই। उसके लिए परमात्मा कहते हैं सोहम शब्द हम जग में लाए। সেয়া তোমালোকৰ বেদ আৰু পুৰাণত নাছিলে, গীতা উপনিষদত নাছিলে। चार वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर याम नहीं रंग होरी हो, वो रहस्य के शीश राम रंग होरी हो। कागज कलम कलेस है रंग होरी हो, स्याही का नहीं काम राम रंग होरी हो। देही माही विदेह है रंग होरी हो, बिन ही रसना नाम राम रंग होरी हो। এতিয়া কোনটো সেই তাৰংগ মন্ত্ৰ পাৰ কৰোৱা নাম? तारंग मंत्र लीजिए रंग होरी हो, ओम सोहम नाद राम रंग होरी हो। এতিয়া তৃতীয়টো সংকেতো দি দিওঁ। सुकृत नाम उचार है रंग होरी हो, या लीला अगम अगाध राम रंग होरी हो। ओम सोहम मध्य है रंग होरी हो, वो सुख मंत्र पावे राम रंग होरी हो। এইটোৱে সেই সৎ মন্ত্ৰৰ ফালে সংকেত দি আছে, যিটো ওম তৎসতত, যিটো তৃতীয় মন্ত্ৰ। निर्गुण पद निर्वाण है रंग होरी हो, सुरत नृत धुन लावे राम रंग होरी हो। ओम सोहम मध्य है रंग होरी हो, सुख मंत्र छाक राम रंग होरी हो। या मंत्र से पार होवे रंग होरी हो, और मंत्र कोटों लाख राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, ये सोहम मुक्ता चंद राम रंग होरी हो। এতিয়া প্ৰত্যেক এটা এটা শব্দৰ আধা ৰিচা মানে আধা শাৰীৰ বেলেগ বেলেগ গুহৰ ৰহস্য আছে। ইয়াত কি কৈছে যে যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে कि सर्वधर्मान प्रीतज माम एकम शरणम वर्ज, अहम तवा सर्व पापे भ मोक्षामि मा शुच। এতিয়া আমি কি কৰিছিলো? ওম নামৰ যি সাধনাৰ ভক্তিৰ যি উপাৰ্জন আছিলে তাৰ আমি ক'ত দুৰ্ব্যৱহাৰ কৰিছিলো? আমি ব্ৰহ্মলোকত গৈছিলো। আৰু ব্ৰহ্মলোক এয়া ধৰি লওক যে বহুত ডাঙৰ ধনবান মানুহৰ হোটেল, আৰু তাতে সকলো ধৰণৰ আজে বাজে নচা গোৱা, সকলো ধৰণৰ বহুত বিভিন্ন প্ৰকাৰৰ যি ক'তো উপলব্ধ নাছিলে ব্ৰহ্মাণ্ডত, সেই আজে বাজে কামবোৰ ব্ৰহ্মলোকত হয়। আৰু তাতে বহু সময়লৈকে এই ওম নামৰ জপত বহু সময়লৈকে কেইবা হাজাৰ যুগলৈকে তাতে প্ৰাণীবোৰে আজে বাজে কাম কৰি থাকে, আনন্দ লৈ থাকে। আৰু যেতিয়া তেওঁলোকৰ জমাপুঞ্জী শেষ হৈ যায় তেতিয়া আকৌ গাধ বনাই এৰি দিয়ে কালে। এতিয়া কি কৈছে? ओम आनंदी लहर है रंग होरी हो, ये सोहम मुक्ता संधि राम रंग होरी हो। যে যি সৎনামৰ দ্বিতীয় মন্ত্ৰ আছে, এয়া মুক্তি কৰাৰ সন্ধি। আৰু আকৌ কি কৈছে? এই সৎনামৰ কিমান মূল্য এই দুটা মন্ত্ৰৰ, কাৰণ অকল ওম মন্ত্ৰৰ জপ কৰিলে ইয়াৰ অন্য ফল লাভ হয়, আৰু এইটো দুটা আখৰ হৈ সৎনামৰ উৎপন্ন হয়, সৎনামৰ সৃষ্টি হয়। ওম আৰু তৎ সাংকেতিক।
ইয়াৰ আৰু বেলেগকৈ ব্যৱস্থা হয়, যেনেকৈ আমি ওম নামৰ উপাৰ্জন কালক দি দিম। ইয়াৰ আনন্দ আমি প্ৰাপ্ত নকৰোঁ। আমি আমাৰ পুঞ্জীক নাশ নকৰোঁ, যাৰ প্ৰতিফলৰ বাবে ই আমাক ইয়াৰ ভাড়া লৈ আমাক এৰি দিব। যেনেকৈ কালে তপ কৰি প্ৰভুৰ পৰা, পৰমেশ্বৰ কবীৰদেৱৰ পৰা এই ব্ৰহ্মাণ্ড লৈ থৈছে। এই পৃথিৱী নিজে ঘূৰি আছে, চলি আছে, গোটেই দিন ৰাতি হৈয়েই থাকে। আৰু ইয়াৰ ওপৰত কিমান সুবিধা আছে, খোৱাৰ, পান কৰাৰ, গা ধোৱাৰ, যেনেকৈ কোনোবা জাহাজত গৈ আছে। ইয়াৰ ভিতৰতে সকলো ব্যৱস্থা থাকে, লেট্ৰিন, বাথৰুম, খোৱা, পান কৰা সকলো বস্তু উপলব্ধ থাকে। কিন্তু ইয়াৰ ভাড়া বহুত হয়। গতিকে পুণ্যাত্মাসকল, এনেকৈ আমি এই কালৰ ইয়াত বহি গ'লোঁ জাহাজত, আৰু যি পুঞ্জী আমি লৈ আহিছিলোঁ সেয়া শেষ হৈ গ'ল। এতিয়া আমাৰ ওপৰত ধাৰ হৈ পৰিছে, আমাৰ ওপৰত ইয়াৰ বহুত ধাৰ হৈ পৰিছে, যাৰ আধাৰত আমি ওম নামৰ উপাৰ্জন কৰিলেও আমি ইয়াৰে স্বৰ্গত, মহাস্বৰ্গত বহি, ব্ৰহ্মলোকত বহি সকলো বিনাশ কৰি দিওঁ। আৰু আমি বহুত ডাঙৰ ঋণী হৈ পৰিছোঁ ইয়াৰ। আকৌ এই 2 মন্ত্ৰৰ সৎনামৰ জপেৰে আমি কেনেকৈ ইয়াৰ পৰা ঋণমুক্ত হ'ম? ইয়াৰ ইমান উপাৰ্জন যি বিধি আছে স্মৰণ কৰাৰ, এয়া বহুত জবৰদস্ত। আৰু এনেকুৱা সাধনা কৰাৰ বাবে ই বহুত বেছি। এটা স্মৰণেৰে বহুত উপাৰ্জন হৈ যায়। আৰু আমি আজীৱন স্মৰণ কৰিলেহে ইয়াৰ পৰা ওলোৱাৰ যোগ্য হৈ পৰিম। তেতিয়া বুজি পাবা এই কালৰ আমাৰ ওপৰত কিমান ধাৰ আছে। কালৰ জাহাজত উঠি আমি ঘূৰি আছোঁ, ফুৰি আছোঁ, খাই আছোঁ, স্নান কৰি আছোঁ। আমাৰ ওপৰত বহুত ধাৰ হৈছে। কিন্তু ভয় কৰাৰ আৱশ্যকতা নাই। এই দাসৰ পৰা উপদেশ লৈ বৰ্তমানে পৃথিৱীতে 21 ব্ৰহ্মাণ্ডত কোনো নাম দিওঁতা নাই, সৎনাম। এই সত্য নামৰ তেওঁলোকৰ ওচৰত জ্ঞানো নাই। যদি এই দাসৰ পৰা শুনি কোনোবাই অনৰ্থক নাম দিয়ে, তেতিয়াহ'লে মহাশত্ৰু হয় আপোনালোকৰ। গতিকে এই নাম লৈ স্মৰণ কৰা আৰম্ভ কৰি দিয়ক আপোনালোকে। ভয় নকৰিব। বহুত সহজে আপোনালোক ঋণমুক্ত হৈ যাব। ইমান মূল্য আছে এই শ্বাসৰ স্মৰণৰ, সৎনামৰ স্মৰণৰ। হাৰ নামৰ কথানো কি ক'ম, এয়াতো কোৱা হয় ই পাৰ কৰাহে এৰিব। কিন্তু এই 2টা মন্ত্ৰৰ জপৰ কিমান উপাৰ্জন আছে। सतनाम पालड़े रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पासे अंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। এতিয়া কি কৈছে? আগতে পুৰণি ছিষ্টেমত এক পাল্লা আছিলে, এডাল লাঠি বান্ধি দিছিলে ওপৰত। ইয়াৰ একেবাৰে চেণ্টাৰত এডাল ধৰিবৰ বাবে ৰছী বান্ধি লৈছিল গোল গোলকৈ, আৰু সেই মাৰিডালৰ দুয়োফালে ৰছী বান্ধি থালি বান্ধি দিছিলে লোহাৰ। এতিয়া চাগে এয়া গাঁওবোৰত নাই, চহৰতো পুৰণি ধৰণৰ পাল্লা আমি বহুত দেখিছোঁ। গতিকে সেই পাল্লাৰে, সেই তাখৰিৰে এই বেপাৰীসকলে বেপাৰ বাণিজ্য কৰিছিল। আমাৰ ঘৰৰ পৰা ঘেঁহু, কণক জুখিবলৈ আহিছিলে। কৃষক পৰিয়ালত জন্ম এই দাসৰ। গতিকে কি কৰিছিলে, যেনেকৈ চানা বা ঘেঁহু জুখিবলগীয়া থাকিলে, অথবা চেনি, গুড় জুখিবলগীয়া থাকিলে, তেতিয়া সেই পাল্লাখন দেখুৱাইছিলে মালিকক যে চাওঁ, পাল্লাখনত একো ভুলটো নাই। যদি তাত কিবা অলপ বেছি ভুলো থাকে, তেতিয়া যি বস্তু জুখিব বা কিনিবলগীয়া আছিলে, তাৰ পৰাই একমুঠি ঘেঁহু উঠাই ধৰক ঘেঁহু জুখিবলগীয়া আছিল। গতিকে যিফালে সেই আনবেলেঞ্চ হয়, অৰ্থাৎ যিটো ফালে পাল্লাখন ওখ হৈ থাকে, একমুঠি ঘেঁহু দি দিয়ে, তেতিয়া সেয়া সমান হৈ যায়, কোনো ডিফেক্ট নাথাকে। আৰু আকৌ সেই ছাইডতে দগা ৰাখি দিয়ে ওজন। আকৌ আন পাল্লাৰে সেয়া জুখি তেওঁলোকে বাণিজ্য কৰিছিলে, জুখিছিলে, আৰু তেওঁ অলপমান যি দিছিলে অতিৰিক্ত, তাক ফেৰ বুলি কোৱা হয়, য'ত ডিফেক্ট থাকে।
পাল্লাত সেয়া ফেৰ বুলি কোৱা হয়। তাত ঠিক কৰিবলৈ অলপমান কনেক্ট দি দিয়ে। সেই খেওখিনিতো কোনো মূল্যই নাই, সেয়া হিচাপতে নপৰে, সেয়া বেলেগ চুক্তিৰ বাহিৰত। যিখিনি চুক্তি হয় সেইখিনি বেলেগকৈ দিয়া হয়। গতিকে কি কোৱা হয়, এটা মন্ত্ৰ শ্বাস উচ্ছ্বাসৰ সম্পূৰ্ণ বিধিৰে দাসৰ পৰা উপদেশ লৈ, অৰ্থাৎ পৰমহন্তৰ পৰা এবাৰত স্মৰণ কৰা কিমান মূল্য হয় যে সতনাম পালৰে ৰং হৰিব, আৰু আনখন পাল্লাত, এখন পাল্লাত এটা স্মৰণৰ মূল্য থৈ দিয়ক, এটা শ্বাস উচ্ছ্বাসৰ সতনামৰ 2 মন্ত্ৰৰ এটা, আৰু আনটো ফালে 14 লোক, য'ত ব্ৰহ্মাৰ লোক, বিষ্ণুৰ লোক, শিৱৰ লোক, দুৰ্গাৰ লোক, ব্ৰহ্ম লোক, তলৰ পাতাল আদি আন সকলো লোক। এই 14 লোক এটা ফালে ৰাখি দিয়ক, অৰ্থাৎ সমগ্ৰ ব্ৰহ্মাণ্ড বুলি ধৰি লওক। আৰু 3 লোক, স্বৰ্গলোক, পৃথিৱীলোক আৰু তলত পাতাল লোক। ये 3 लोक पासंग धरे रंग गोरी हो। এই 3 লোক, কোনোবা যদি সৰু মুখিয়াল হৈ যায় সি তাতেই ফলি যায়। MLA হ'লেতো মাটিত ভৰিয়ে নপৰে, মন্ত্ৰী মুখ্যমন্ত্ৰী হৈ গ'লেতো কথাই বেলেগ, নাজানো কি হৈ যায়। পৰমাত্মাই কয় এইবোৰ বালকৰ খেল হয়, খেলা সামগ্ৰীৰে খেলাই আছে কালে তোমাক, আৰু তোমাৰ পুণ্যক বৰবাদ কৰি তোমাৰ কাম বেয়া কৰি আছে। আৰু এই সতনামত ইমান শক্তি আছে, ইমান মূল্য আছে। 3 লোক, স্বৰ্গ, পৃথিৱী, পাতাল লোক একেবাৰে ইউজলেছ, অতিৰিক্তৰ স্থানত থৈ দিয়ক। सतनाम पालड़े रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो। 3 लोक पासंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। ओम सोहम सार सत उपदेश है रंग होरी हो। गरीबदास लौलीन है रंग होरी हो, गरीबदास लौलीन है रंग होरी हो। आवागमन निवार राम रंग होरी हो। এতিয়া কি কৈছে, এই যি পদ্ধতি আপোনালোকক কৈছো, পৰমাত্মাৰ ভক্তি কৰাৰ এয়া মন্ত্ৰ, কি কৈছে যে নামা চিপা ওম তাৰি, নামদেৱ চিপা জাতিৰ জন্ম হৈছিলে সেই মহাপুৰুষৰ, আৰু পূৰ্ব জন্মান্তৰৰ বহুত পুণ্য কৰ্ম হোৱাৰ বাবে তেওঁৰ শৈশৱৰ পৰাই সিদ্ধিপ্ৰাপ্ত আছিলে। এবাৰ নামদেৱজীয়ে নিজৰ ঘৰৰ ছাল আগতে জুপুৰি আছিলে, আৰু তাৰ ওপৰত ছাল দিছিলে ঘাঁহ বনৰ, জংঘলৰ পৰা কাটি আনি, আৰু তাত ঘৰৰ ছালক ৱাটাৰপ্ৰুফ বনাইছিলে। সেই ছালখন ভাগি গৈছিলে। নামদেৱজীৰ মাতৃয়ে কৈছিলে, পুত্ৰ, আমাৰ ছালখন ভাগি গৈছে, তুমি ঘাঁহ বন কাটি আনা জংঘলৰ পৰা। ক'লে ঠিক আছে মা, গৈছো। এতিয়াতো জংঘলৰ ফালে গৈ আছিলে ঘাঁহ কাটিবলৈ, ৰাস্তাত এখন সৎসংগ হৈ আছিলে, তাতে বহি গ'ল। আৰু এনেকৈ বহিলে যে তেওঁৰ মনতে নাথাকিল যে মই কি কামৰ বাবে গৈ আছিলো। সৎসংগ শুনিলে আকৌ নিজৰ মাজতে বিচাৰ বিমৰ্শ কৰি সন্তৰ ওচৰত বহি গ'ল। আকৌ তাতে শুশ্ৰূষা কৰিবলৈ ধৰিলে। ভকত আহিছিলে, ভোজ বনোৱা হৈছিলে, সিহঁতক খোৱালে, দেৰি হ'ল। আকৌ আহিলে, মাকে সুধিলে যে হা নানিলা পুত্ৰ? ক'লে, মা মই পাহৰি গ'লো, সৎসংগলৈ গৈছিলোঁ, তাৰপিছত মোৰ মনতে নাথাকিল। ক'লে ঠিক আছে পুত্ৰ, কালি আনিবা। দ্বিতীয় দিনাও তালৈকে গুচি গ'ল। 4-5 দিনৰ সৎসংগ আছিল। গধূলি মনত পৰে, আকৌ ঘৰলৈ আহে। তেতিয়া তেওঁৰ মাকে ক'লে যে এয়াতো সমস্যা হৈ পৰিব, আৰু বৰষুণো আহিব হৈছে। পিছদিনা আকৌ দেৰি হ'ল, সৎসংগ সমাপ্ত হৈ গ'ল। তেওঁ ভাবিলে যে মায়েতো আকৌ ক'ব, কথা বেয়া হৈ গ'ল। অলপমান সময় বাকী আছিলে সূৰ্যাস্তৰ বাবে।
তাচিলৈ জংঘলৰ পিনে যাবলৈ ধৰিলে। তাত দৌৰাদৌৰিকৈ কাটিব ধৰিলে। ভৰিত কাচি লাগিল। এতিয়া কাচি লগাৰ পিছত এতিয়া তেওঁ যি অলপ চলপ ঘাঁ কাটি থৈছিল সেইবোৰো লৈ যাব নোৱাৰিলে। আৰু ভৰিত কাপোৰ এখন বান্ধি বহুত তেজ ওলাই গৈছিলে। ভৰিৰে লেকুৰিয়াই যাব ধৰিলে। আৰু তালৈ গৈ দেখিলে ছাল বনাই থোৱা আছিলে সুন্দৰ। তেওঁ সুধিলে, মা এই ছালখন কোনে বনালে? কোনেনো বনালে? ক'লে, কি কৈ আছানো পুত্ৰ, তুমিয়েতো আছিলা, লগত এজন বনুৱাও আনিছিলা, তুমিয়েতো বনাইছিলা, গোটেই দিনটো ইয়াতে লাগি আছিলা। তেওঁ মাকৰ মুখৰ ফালে চাই থাকিলে যে মায়ে কি কৈ আছে। মা কোন আছিলে? মইতো এতিয়াহে আহিছোঁ। মই ভৰিত তাত আঘাত পাইছিলোঁ। মা, মই ঘাঁ আনিব নোৱাৰিলোঁ। মোৰ ভৰিত কাচি লাগি গৈছে। দৌৰাদৌৰি কৰি থাকোঁতেই লাগি গ'ল। মাকে তেওঁৰ ভৰি পিনে চাই দেখিলে সঁচাকৈয়ে। কেতিয়া লাগিলে? কেনেকৈ লাগিলে? তুমিতো ইয়াতে আছিলা। ক'লে, নহয় মা, মই নাছিলোঁ। তেন্তে কোন আছিলে তেওঁ? তেতিয়া নামদেৱে ক'লে যে মা, সেয়া ভগৱান আছিলে। এতিয়া পৰমাত্মাই নিজৰ মৰমৰ আত্মাৰ বাবে ছালো বনাই থৈ গৈছে। ইমান পুণ্যাত্মা আছিলে নামদেৱ। এতিয়া এয়া তেওঁৰ আগৰ সংস্কাৰ আছিলে। এতিয়া যেনেকৈ আপোনালোক এই মধ্য প্ৰজন্মৰ, আপোনালোকক এই দাসে বাৰে বাৰে কয়, কিন্তু আপোনালোক বালক, কোনোবা 6 মাহৰ, কোনোবা 6 দিনৰ, কোনোবা আজিয়ে জন্ম লৈছে। জন্ম লোৱা মানে যিদিনাখনে উপদেশ লৈছে সেই দিনটোকে আমি ধৰি লওঁ, সেয়া আপোনাৰ জন্ম। এতিয়া আপোনালোক বালক, কোনোবা 2 বছৰৰ, কোনোবা 3 বছৰৰ, কোনোবা 4 বছৰৰ, কোনোবা 6 বছৰৰ। এতিয়া যিসকলৰ 10-12 বছৰ হৈছে তেওঁলোকে বহুত বুজিব পৰা হৈছে। আপোনালোকে নাজানে এয়া কিমান মূল্যৱান কৰ্ম আপোনালোকৰ ইয়াত হৈ আছে আৰু আপোনালোকৰ কিমান লাভ প্ৰাপ্ত হৈ আছে। আপোনালোকে নাজানে। আপোনালোকতো বালক। ডক্তৰেহে জানে ৰোগীৰ কিমান ইম্প্ৰুভমেণ্ট হৈ আছে। ৰোগীয়ে যদিও বা এই বিষয়ে নাজানে। এতিয়া যেনেকৈ আপোনালোকে এই অমূল্য ৰত্ন পাইছে, ইয়াৰ দ্বাৰাতো পাৰ হ'ব পাৰিব। জামেলাই শেষ। যদি পিছলি ৰৈ যায়, নাজানো কিমান জন্মৰ পিছতহে আপোনালোকে, কিমান যুগৰ পিছত এই শুভ ক্ষণ প্ৰাপ্ত হ'ব। আপোনালোকৰ ওচৰত সেই সৎ মন্ত্ৰৰ উপাৰ্জন আছে। প্ৰথমে 5 নাম আমি আপোনালোকক দিওঁ। এই কমলক খোলাৰ বাবে, এই কমলৰ উপাৰ্জনেৰে আপুনি ব্ৰহ্মাৰ লোকত, আকৌ বিষ্ণুৰ লোকত, আকৌ শিৱ লোকত, আকৌ দুৰ্গা লোকত, আকৌ গণেশৰ লোকত, আকৌ ওম নামৰ জপেৰে ব্ৰহ্মলোক আৰু আন মন্ত্ৰও আছে। ইয়াৰ উপাৰ্জনেৰে কালে বহুত ফাঁকি দি থৈছে। নকলি সৎ লোক, অলপ লোক বনাই ৰাখিছে, তাত বহুৱাই ব্ৰহ্মলোকত সকলো বিনাশ কৰি দিয়ে। গতিকে বহু হাজাৰ বছৰলৈকে আপোনালোককতো পৃথিৱীলৈ আহিবলৈ নিদিব। আৰু পৃথিৱীত আহিলেও সত্য যুগত কোনো ইউজ নাই, ত্ৰেতাতো নাই, দ্বাপৰ যুগতো নাই। আৰু এই কলি যুগৰে মধ্য প্ৰজন্মত যদি মনুষ্য জন্ম হয়, তেতিয়া তোমাৰ কল্যাণ হ'ব, নহ'লে একেবাৰে নহ'ব। গতিকে সেই পুণ্যাত্মাসকলৰ মাজতে, ভাল আত্মাসকলৰ মাজতে নামদেৱৰ দৰে পুণ্যাত্মা থাকি গৈছিলে। তেওঁৰ স্বৰ্গত, ওপৰ লোকতো বহুত পুণ্য নিজৰ সমাপ্ত কৰি পৃথিৱীলৈ আহিলে, তথাপিও তেওঁৰ পুণ্য বহুত বাকী আছিল। যি কাৰণে পৰমাত্মা কবিৰ দেৱ তেওঁৰ পিছে পিছে আছিলে। আকৌ নামদেৱে ভাবিছিলে যে মই যি ওম নামৰ জপ কৰোঁ, সেই উপাৰ্জনৰ কাৰণে এয়া এনেধৰণৰ চমৎকাৰ প্ৰভুৱে কৰি আছে। এবাৰ নামদেৱৰ পিতৃ ক'ৰবাত বাহিৰলৈ গুচি গৈছিল, পিতৃ-মাতৃ। তেওঁলোকে ঘৰত বিঠ্ঠল নামৰ ভগৱানক পূজা কৰে। তেওঁৰ মূৰ্তি বনাই থোৱা আছিলে।
পিতৃ মাতৃয়ে ভোক দিছিলে আৰু গাখীৰখিনি নিজে নিজে নোহোৱা হৈ গৈছিলে। তেওঁলোক যাবলৈ ওলাল, আগতে বহু দূৰ খালী ভৰিৰে খোজকাঢ়িয়ে গৈছিলে। 10 দিনৰ ভিতৰত আকৌ উভতি আহিছিল। যোৱাৰ সময়ত নামদেৱক কৈছিলে যে পুত্ৰ, তুমি বিঠ্ঠল ভগৱানক ভোক লগাই তাৰ পিছতহে ভোজন কৰিবা। ক'লে ঠিক আছে মা। এতিয়া পিতৃ মাতৃ গুচি গ'ল। তাৰপিছত নামদেৱে স্নান কৰিলে আৰু গাখীৰ পাত্ৰত ভৰাই ল'লে। পাথৰৰ মূৰ্তি আছিলে বিঠ্ঠল ভগৱানৰ, তাতে থৈ দিলে আৰু ক'লে ভগৱান আপুনি গাখীৰ খাই লওক, তাৰপিছতহে মই ৰুটি খাম। এতিয়া গাখীৰখিনি মূৰ্তিয়ে খাব জানো? সেয়া এবাৰ থৈ আদৰ সৎকাৰেৰে আৰু বাকী থকা গাখীৰখিনিৰে ভোগ বনাইছিলে এনেকৈ। এতিয়া 4ৰ্থ দিন হৈ গ'ল। নামদেৱে না ৰুটি খালে না পানী খালে আৰু ক'লে যে ভগৱান মোৰ কিবা ভুল হ'ল নেকি, মই নাজানো আপুনি কেনেকৈ প্ৰসন্ন হয়। মোৰ পিতৃ মাতৃয়ে মোক লৈ নিৰাশ হ'ব, প্ৰভু ভোক লগাই দিয়ক। 4ৰ্থ দিনা সেই মূৰ্তিৰ পৰা হাত এখন ওলাই আহিল আৰু সেই গাখীৰৰ পাত্ৰটো এনেকৈ হাতেৰে ধৰি খটখটকৈ পি আকৌ দি দিলে। এতিয়া সদায় পান কৰে, প্ৰতিদিনে পান কৰিব ধৰিলে। সেয়া মূৰ্তিয়ে খাই থকা নাছিলে, পৰমাত্মাই আহি লীলা কৰি আছিলে। এতিয়া তেওঁৰ মাক দেউতাক আহিলে আৰু আহিয়ে সুধিলে পুত্ৰ ভগৱানক ভোক লগালা? ক'লে হয় মা। 3 দিনটো ভগৱানে গাখীৰ পান নকৰিলে, 4ৰ্থ দিনা কৰিলে। ময়ো অন্ন খোৱা নাই, ৰুটি খোৱা নাই। তেওঁলোকে মুখৰ ফালে চাই ভাবিলে কি কৈ আছে। তেওঁলোকে ভাবিলে যে মিছা কৈ আছে, কাৰণ পাথৰৰ মূৰ্তিয়ে গাখীৰ পান কেনেকৈ কৰিব? পিতৃ মাতৃয়ে ক'লে যে পুত্ৰ তুমি সঁচাকৈ কোৱা, মিছা নকবা। ক'লে হয় মা, 4ৰ্থ দিনা গাখীৰ পান কৰিলে ভগৱানে আৰু ময়ো ৰুটি খোৱা নাই। এতিয়া তেওঁলোকৰ বিশ্বাস নহ'ল, তেওঁলোকে ফৰ্মেলিটিছৰ কাৰণেহে থৈছিলে। ক'ব ধৰিলে পুত্ৰ এতিয়া কি মিঠল ভগৱানে গাখীৰ পান কৰিব? ক'লে হয় কৰিব। এতিয়া গৈ গাখীৰৰ পাত্ৰটো ৰাখিলে, কিন্তু ভগৱানে পান নকৰিলে। তেতিয়া অন্তৰ আত্মাৰে মাতিলে যে ভগৱান মোৰ মা দেউতাৰ আত্মাই দুখ পাব আৰু মোক মিছলীয়া বুলি ভাবিব, ক'ব যে ভগৱানে গাখীৰ পান নকৰিলে। হে প্ৰভু দয়া কৰক। সেই সময়তে তেওঁৰ পিতৃ মাতৃৰ সন্মুখতে মূৰ্তিৰ পৰা এনেকৈ হাত বাহিৰলৈ ওলাল আৰু গাখীৰৰ পাত্ৰটো লৈ খটখটকৈ পি খালে। এতিয়া নামদেৱৰ পিতৃয়ে গোটেই গাঁৱতে কৈ দিলে যে মোৰ পুত্ৰই মিঠল ভগৱানক গাখীৰ পান কৰালে। ঈৰ্ষা কৰা মানুহসকলে ক'বলৈ ধৰিলে যে ই ড্ৰামা কৰি আছে, মিছা কৈ আছে, ভগৱানৰ অপমান কৰি আছে। ভগৱানে এনেকৈ গাখীৰ খায় নেকি? বিচাৰ বহিলে আৰু সকলোকে মাতি পঠিয়ালে। নামদেৱ আৰু নামদেৱৰ পিতৃক ক'লে যে আমাৰ সন্মুখত গাখীৰ পান কৰোৱা, নহ'লে তোমালোকক এই গাঁৱৰ পৰা উলিয়াই দিয়া হ'ব। মিঠল ভগৱানৰ সেই মূৰ্তিটো লৈ অনা হ'ল। নামদেৱে প্ৰাৰ্থনা কৰিলে, প্ৰভু আপোনাৰ দাসক মিছলীয়া বুলি ক'ব এই মানুহে। প্ৰভু আপোনাৰ মহিমা তেওঁলোকে বুজি নাপাব, নাস্তিক হৈ যাব জনতা। সেই সময়তে গাখীৰ তেওঁৰ সন্মুখত ৰাখিলে। তাৰপিছত বিঠ্ঠল ভগৱানে এনেকৈ হাত বাহিৰলৈ উলিয়ালে আৰু সকলোৰে সন্মুখত পান কৰিলে। পুণ্যাত্মাসকল, ইমানখিনি হোৱাৰ পিছতো নামদেৱৰ মুক্তি নহ'ল। कहते हैं रोज हमारी शरण है ताका दास और गेल लाग गया पर लग देती आकाश। হে পূৰ্ণ পৰমাত্মা, পূৰ্ণ ব্ৰহ্মই নিজৰ মৰমীয়াল আত্মাক, ভাল আত্মা প্ৰিয় ভক্তসকলক আহি লগ কৰে, কাৰণ সৃষ্টি কৰে। অস্থায়ী ৰূপে ক'ৰবাত থাকে, 10-20 বৰ্ষ থাকে আৰু তাৰপিছত গুচি যায়। তেওঁলোকৰ কোনো স্থায়ী ঠিকনা নাথাকে, তেওঁৰ কোনো এড্ৰেছো নাথাকে। এনেকুৱা মহাপুৰুষো আমি দেখিছোঁ আৰু শুনিছোঁ। গতিকে প্ৰভু এনেকৈ থাকে। নামদেৱৰ সৈতে চৰ্চা কৰিলে নামদেৱে ওম নামৰ ওপৰত কোনো মন্ত্ৰই মনা নাছিলে। তেতিয়া পৰমাত্মাৰ জ্ঞানৰ সৈতে পৰিচিত হৈ তেওঁ 2য় মন্ত্ৰটো ল'লে। यहाँ बताते हैं कि नामा छिपा ओम तारी। নামদেৱ সেই চিপা জাতিৰ এজন মহাপুৰুষ আছিল।
কোৱা হয় যে তেওঁ কেৱল ওমকে মন্ত্ৰ বুলি মানিছিলে, আন মন্ত্ৰক মন্ত্ৰ বুলি মনা নাছিলে। নামা চিপা ওম তাৰি পিছে সো হম বেদ বিচাৰি সাৰ শব্দ পায়া জদ লৈ আৱাগমন গৌড় না হৈ। এতিয়া নামদেৱে কয়, এজি সাধো সাৰে শব্দ মোহে পায়া। আৰু পিছত আনন্দিত হৈ কয় যে মই সাৰ শব্দ পাই গলো। নামা চিপা ওম তাৰি পিছে সো হম বেদ বিচাৰি সাৰ শব্দ পায়া জদ লৈ আৱাগমন গৌড় না হৈ। নামদেৱৰ কল্যাণ পৰমেশ্বৰে আহি তেওঁক মন্ত্ৰ দিছিলে, এই মন্ত্ৰলৈ তেওঁৰ কল্যাণ হৈছিলে। সেয়াই মন্ত্ৰ যাৰ জপ কৰি গুৰু নানক দেৱৰো কল্যাণ হৈছিলে। আৰু তেওঁক প্ৰভুৱে আদেশ দিছিলে যে এই নাম আৰু আগলৈ কাকো নিদিবা, কাকো এই নকবাও, নহ'লে নকলি লোক, নকলিয়ে সন্ত মহৰ্ষিসকলেও নামগে আৰম্ভ কৰিব আৰু আমি ভিন্নতা দেখুৱাব নোৱাৰিম এই মধ্য প্ৰজন্মত। धर्मदास तो लाख दुहाई, ये सार नाम कई बार न जाई। सार शब्द बार जो पढ़ी, ये बिचली पीढ़ी हंस न चढ़ी। আপোনালোকে সেই মধ্য প্ৰজন্মৰ পুণ্যাত্মা হয় আৰু এই দাসে যি ইমান সংঘৰ্ষ কৰি আছে, ইমান আপোনালোকক প্ৰমাণ দি আছে, জ্ঞান দি আছে, ইয়াৰ ওপৰত ধ্যান দিয়ক, বহুত গভীৰতাৰে ভাবক। এয়া কোনো বালকৰ কথা নহয়, এয়া কোনো ৰামায়ণৰো কথা নহয়, এয়া মুক্তি মাৰ্গৰ এক বহুত ভাল ইতিহাস। ইয়াত নিজৰ হৃদয়ত স্থান দিয়ক। কোৱা হয় যে এই কথা কোৱা বা শুনাৰ নহয়, এয়া কৰাৰহে কথা। এতিয়া পুণ্যাত্মাসকল আপোনালোকে শুনিলে। দাস গৰীব নটে সব ঝগড়া, কৰো সাধ সৎসংগেৰি। সাধুসকলৰ সৎসংগৰেহে সকলো হাই কাজিয়া শেষ হয়। সাধু মানে তত্ত্বদৰ্শী সন্তসকলৰ সংগ ললেহে এই সকলোবোৰ সমস্যাৰ সমাধান হয়। ইয়াৰ অতিৰিক্ত আন যিবোৰ সাধনা কৰে, এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণহে, যি ইউজলেছ হয় আৰু যাৰ ভক্তি কৰিলে আমাৰ কোনো লাভ নহয়। আৰু এয়া মনৰ অভ্যাস হৈছে, ই অন্য অনৰ্থক কথা শীঘ্ৰেই স্বীকাৰ কৰে আৰু যথাৰ্থ ভক্তি কি শুনিবলৈকো নিবিচাৰে। এতিয়া যেনেকৈ আপোনালোকক ৰাতিপুৱাৰ সৎসংগত শুনাইছিলো, যে সেই পৰমাত্মাই সৎলোকৰ পৰা গতি কৰি আহে। বেদতো ইয়াৰ প্ৰমাণ আছে যে তেওঁ সৎলোকতহে থাকে, এটা স্থানত থাকে, আৰু তেওঁ সাকাৰ হয়। আমি সাধনা সঠিককৈ নকৰি এই কালৰ জালত আবদ্ধ হৈ থাকি যাওঁ। এই মনক পৰমাত্মাই বুজাই কৈছে যে এই মন যেতিয়ালৈকে অজ্ঞানতাৰ আধাৰেৰে আধাৰিত হয়, তেতিয়া ই ওলোটা কামবোৰক শীঘ্ৰেই স্বীকাৰ কৰে। আৰু সঁচা সাধনাৰ ওপৰত ই বহুত অবজেকশ্যনৰ সৃষ্টি কৰে। যেনেকৈ আপোনালোকে কোনো সাধনা কৰি আছে, আপোনালোকে কোনো মন্ত্ৰ জপ কৰি আছে, কোনোবাই আপোনালোকক যদি কৈ দিয়ে এই মন্ত্ৰ বহুত ভাল হয়, ইয়াক জপ কৰক, তেতিয়া আপোনালোকে সেয়াও আৰম্ভ কৰি দিয়ে। কোনোবাই যদি আহি কয় আপুনি বালাজীলৈ যাওক, তেতিয়া আপুনি তালৈকে যোৱা আৰম্ভ কৰি দিছিলে, ন' অবজেকশ্যন। আৰু যদি এতিয়া আপোনালোকক কয় বৰবালালৈ আহক, 100টা অবজেকশ্যন। 100টা অবজেকশ্যন এই মনৰ, নকব আৰু কোন হয় ভগৱান? কবিৰ ইজ গড। কবিৰ ভগৱান নহয়। কোনে ক'লে কবিৰ ভগৱান বুলি? গতিকে এই আত্মাই কান্দে। আত্মাৰ সংগ এই কালে মনৰ সৈতে কৰালে।
আৰু ইয়াক ইয়াৰ স্বামী বনাই দিলে। मत दे दी है बालम याणे नो 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 मत दे दी बालम याणे नो मत दे दी है बालम याणे नो। আত্মাই কৈ আছে যে এই মন জ্ঞানেনো অজ্ঞানতাৰ সৈতে মোৰ সংযোগ কৰাই দিছে। गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू। गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू। मन मथुरा दिल द्वारका नगरी कहा करे बरसाने नू मत दे दी है बालम याणे नू मत दे दी है बालम याणे। जब फुरमान धनी का आवे को रखे घर जाने नू। जब फुरमान धनी का आवे कौन रखे घर जाने नू। जा सतगुरु की मैं बलिहारी जो मिटे जमतल बाणे नू मत दे दी। मैं तो दे दी है बालम याणे नू मत दे दी है बालम याणे नू मत दे दी। उत्तर दक्षिण पूरब पश्चिम फिर दाने दाने नू। उत्तर दक्षिण पूरब पश्चिम फिर दाने दाने नू। सर्व कला सतगुरु साहेब की हरि आणे नू। सर्व कला सतगुरु साहेब की हरि आणे नू मत दे दी है बालम याणे नू मत दे दी है बालम याणे नू मत दे दी है बालम याणे नू मत दे दी है बालम याणे। जम किंकर का राज कठिन है ना छोड़ राजा राणे नू। जम किंकर का राज कठिन है नहीं छोड़ राजा राणे नू। या दुनिया दा जीवन झूठा भूल गए मर जाने नू मैं तो दे दी है बालम याणे नू मत दे दी है बालम याणे। सील संतोष विवेक विचारो दूर करो जुल्माने नू। सील संतोष विवेक विचारो दूर करो जुल्माने नू। ज्ञान दराज ध्यान दी तुरिया कोई जाने पाण रिसाणे नू मैं तो दे दी। मैं तो दे दी है बालम याणे नू मैं तो दे दी है बालम याणे नू। महल कपाट सतगुरु ने खोले वो अमी महारस खाने नू। महल कपट सतगुरु ने खोले अमी महारस खाने नू। गरीब दास सुन भंवर उड़ावे गगन मंडल रम जाने नू मैं तो दे दी। मैं तो दे दी है बालम याणे नू मैं तो दे दी है बालम याणे। ইয়াত কি কৈছে যে গীতা আৰু ভাগৱত পঢ়ে না বুজে শব্দ ঠিকানে নো। যিটো শুদ্ধ মন্ত্ৰ সেয়াটো জানিবও নিবিচাৰে। গীতা অথবা ভাগৱত পঢ়ে और कहते मन मथुरा दिल द्वारका नगरी और के करे बरसाने नो। কিয় দ্বাৰকাত ঠেলা হেঁচা খাই ঘূৰি ফুৰিছা? কৈছে বৰসানাত একোৱেই নাই। এই মনক সঠিক ঠিকনাত লগোৱা সৎ ভক্তিত ইয়ে মথুৰা ইয়ে দ্বাৰকা হৈ যাব।
যি সাধনা আপোনালোকে কৰি আছে ইয়াৰ পৰা একোৱেই লাভ নহয়। আপোনালোকৰ ওপৰত বিপদ আহিলে সেয়া সমাধান নহয়। কালৰ আদেশ অথবা আপোনাৰ মৃত্যু হ'ব লগা থাকিলে আপুনি তাক বাধা দিব নোৱাৰিব। সকলোবোৰ এনেকেই পৰি থাকিব। যদি আপুনি কবিৰ পৰমেশ্বৰৰ মৰ্যাদাৱত ভক্তি কৰি আছে, তেন্তে আপোনাৰ মৃত্যু অকালত হ'ব নোৱাৰে। অকালত বা কালত হ'ব নোৱাৰে, কোনো প্ৰকাৰে হ'ব নোৱাৰে, যেতিয়ালৈকে মালিকে নিবিচাৰিব। काल डरे करतार से, जय 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 जगदीश। ये जोरा जोड़ी झाड़ता, पगरज डार शीस। काल जो पीसे पीसना, ये जोरा है पनिहार। ये दो असल मजदूर हैं मेरे सतगुरु के दरबार। এতিয়া গৰীবদাস চাহেবদেৱে কৈ আছে কবিৰ পৰমেশ্বৰৰ মহিমা। 21 ব্ৰহ্মাণ্ডৰ মালিকে ব্ৰহ্ম। এই কালটো পিছে পিছনা পৰমাত্মাই আটাগুৰি কৰে, অৰ্থাৎ এনেকুৱা প্ৰমাণিত উদাহৰণ দিব বিচাৰিছে যে ই এইটো স্তৰৰ হয় মালিকৰ সন্মুখত, যেনেকৈ চাকৰ আটা পিছা চাকৰণি থাকে। কালটো পিছে পিছনা, আৰু এই জোৰা মানে মৃত্যু। মত হে পানীহাৰ। পানীহাৰ মানে আগতে চাকৰণীসকলে কুৱাৰ পৰা পানী আনিছিলে মালিকৰ বাবে। और ये दो असल मजदूर हैं मेरे सतगुरु के दरबार। काल डरे करतार से, जय 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 जगदीश। और ये जोरा जोड़ी झाड़ता। কয় যে মৃত্যুটো আমাৰ কবি ভগৱানৰ জোতা চাফা কৰে আৰু তাৰ পৰা ওলোৱা ধূলি মূৰত লগাই লয়, যে পৰমাত্মা আপোনাৰ আজ্ঞা অবিহনে আপোনাৰ শংখ আত্মাৰ ওচৰলৈ মই যাব নোৱাৰোঁ। পুণ্যাত্মাসকল আমি নিজৰ ভুলৰ বাবে শাস্তি পাওঁ। कहते हैं जब लग हंसा हमारी आना और काल लगे नी तेरा बाणा। যেতিয়ালৈকে এই পুণ্যাত্মা মৰ্যাদাৰূপী কামবোৰত মৰ্যাদাত থাকিব, তেতিয়ালৈকে কালৰ এটেক আপোনাৰ ওপৰত হ'ব নোৱাৰে। আমি নিজৰ গাফিলতিৰ বাবে শাস্তি পাওঁ, কাৰণ যিবোৰ দোষী আত্মা ইয়ালৈ আহে তেওঁলোকৰ বাবে এই দুখে বৰদানৰ ৰূপ লয়। পবিত্ৰ মনেৰে কান্দে আৰু পৰমাত্মাক প্ৰাৰ্থনা কৰে, নামৰ জপ কৰে আৰু ভয় ভয়কৈ কামবোৰ কৰে, যেন মৰ্যাদা কেতিয়াও ভাঙি নাযাওক, আপদ নাহক। দুখটো তেওঁ দূৰ হ'বই হ'ব যদি মৰ্যাদাত থাকে, নিয়মবোৰ সঠিককৈ কৰে। তেতিয়া তেওঁ আগলৈ কেতিয়াও শাস্তি নাপায়। তেওঁলোক দৃঢ় হৈ থাকিব যে হে ভগৱান, যদি মৰ্যাদা ভাঙি যায় আকৌ যাতে আপদ আহি নপৰক আমাৰ ওপৰত। আৰু যিবোৰ সুখী জ্ঞানৰ সৈতে জড়িত, যদি তেওঁলোকে জ্ঞান সঠিককৈ বুজিছে, তেতিয়াহ'লে তেওঁলোকে সেয়াও ইপাৰ সিপাৰৰ যুদ্ধ আৰম্ভ কৰি দিব, যেনেকৈ মীৰাবাই কৰিছিলে। মীৰাবাইৰ কোনো দোষ নাছিলে, ভাল ৰাজ পৰিয়ালত বিয়া হৈছিলে, কিন্তু ভগৱানৰ ইচ্ছা আছিল, নিয়মৰ সৈতে পৰিচিত হ'ল, আজীৱন সৎ ভক্তি কৰিলে, সকলো আপদৰ পৰা বাচি তেওঁ পাৰ হৈ গ'ল। বিষ খুৱাইছিলে আৰু বহুতো কষ্ট দিয়া হৈছিলে, কিন্তু মালিকে পলে পলে ৰক্ষা কৰিছিল, যেনেকৈ কাৰোবাৰ গুপ্ত ৰোগ হয়। তেতিয়া কি হয়, তেওঁলোকে লোক লাজৰ কথা বহুত ভাবে। আৰু এতিয়া আমি সমাজৰ লোক লাজৰ কথা ভাবি সকলো নিয়ম ভাঙি দিওঁ। কেতিয়াবা নিয়ম ভঙাৰ পিছতো আপত্তি নাহে, কাৰণ আগৰ জন্মৰ পুণ্য চলি থাকে আৰু আপোনালোকৰ মনোবল বৃদ্ধি হৈ যায়, আৰু তেতিয়া কালে চল পায়। আৰু কেতিয়াবা এনেকুৱা স্থিতিত কালে কেতিয়াবা এনেকুৱা ভয়ংকৰ বিপদত পেলাই দিয়ে, আৰু আমিও এনেকৈ ভাবোঁ যে এওঁতো বৰ ভাল ভকত আছিলে, কিন্তু নিশ্চয় কিবা ভুল কাম কৰিছিলে, অন্যথা কালে কেতিয়াও ওচৰ চাপিব নোৱাৰে, এইটো সত্য বুলি মানি লওঁ। গতিকে কি কয়, जब फरमान धनी का आवे,
को रखे घर जाने नु। কোৱা হয় যেতিয়া সৎলোকলৈ তুমি যাবা, পৰমাত্মাৰ যেতিয়া আদেশ হ'ব, তেতিয়া মাজত তোমাক কোনেও বাধা দিব নোৱাৰিব। নহ'লেতো কালে বাধা দিয়ে। और फिर कहते हैं कि जा सतगुरु का शरणा लीजिए जो मिटे जमतल बाणी नु। সেই সৎগুৰু শৰণলৈ যোৱা, য'ত কালৰ আদেশ আহিছে, আপোনাৰ মৃত্যুৰ সময় আহি গৈছে আৰু আপোনাৰ সৎ ভক্তি আছে, যদি সৎ মৰ্যাদাৰ সৈতে আছে তেন্তে পৰমাত্মা দাসৰ ওপৰত আহি তাতে থিয় হৈ যাব। ইয়াত সৎসংগ চলি থকা সময়ত আমি ইমান সময় নাপাওঁ কাৰণ সংগী বহুত হৈ গৈ আছে। নহ'লেতো এই সময়কণত দুই এজন ভগতে সৎসংগত কৈ যায় যে মোৰ এনেকৈ মৃত্যু হৈ গৈছিল, যমৰ দূতে মোক এনেকৈ লৈ গৈছিল, তেতিয়া মোৰ মনত পৰাত স্মৰণ কৰিলোঁ আৰু দাসৰ ৰূপত পৰমাত্মা স্বয়ং গৈ পাইছিলে আৰু সেই যমৰ দূতৰ পৰা মোক ৰক্ষা কৰিছিলে। সিহঁতে কৈছিলে যে এওঁৰ আয়ুস সমাপ্ত হৈছে আৰু পৰমাত্মাই কৈছিলে যে মই এক্সটেণ্ড কৰি দিছোঁ, এৰা এওঁক এৰা। কোৱা হয় जा सतगुरु का शरणा लीजिए जो मिटे जमतल बाणी नु। उत्तर दक्षिण पूरब पश्चिम तुम फिरदा दाणे दाणे नु। দুটা ৰুটিৰ বাবে মানুহে ইয়াত কি কি যে কৰ্ম নকৰে, পৰমাত্মাই কয় सर्व कला सतगुरु साहेब की हरि आए हरियाणे नु। 250-300 বছৰ আগতে হাৰিয়ানাৰ কোনো নামেই নাছিলে। চন 1966 হাৰিয়ানাৰ উৎপন্ন হৈছিলে প্ৰদেশৰ আৰু চুৰানী গাঁও জিলা জজ্জৰৰ তাতে কবিৰ পৰমেশ্বৰ হৰিয়ে পৰমেশ্বৰ আহিছিল, সৎলোকৰ পৰা গতি কৰি চুৰানী গাঁৱৰ গৰীবদাস দেৱক লগ কৰিছিল। এতিয়া গৰীবদাস দেৱৰ কথা কোনেও নুশুনিলে, গাঁওবাসীয়েও শুনা নাছিলে। পাগল বুলি কৈছিল যে এওঁটো মেণ্টেল হৈছে, যি টি কৈ আছে, কবিৰক ভগৱান বুলি কৈ আছে। কি হ'ব? এতিয়া কি কৈছিলে যে হে নিৰ্দোষী ব্যক্তিসকল, সাধু সন্তসকল, তোমালোকে পইচাৰ বাবে ইফালে সিফালে ঘূৰি ফুৰিছা, ভগৱান হৰি আহিছে, হাৰিয়ানে নো। মই সেই কবিৰ পৰমেশ্বৰক লগ পাইছিলোঁ এই হাৰিয়ানা। তাৰ পিছত 250 বছৰ আগতেই কৈ থোৱা এই বচন 1966 এয়া সফল হ'ল, এই প্ৰদেশ হাৰিয়ানা হৈ গ'ল। এতিয়া মই কি ক'ব বিচাৰিছিলোঁ? मतो दे दी है बालम बेरेनु, मतो दे दी है बालम बेरेनु। এতিয়া পৰমাত্মাক কিয় নাপাওঁ আমি? কাৰণ আমি শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছোঁ, মনৰ মতে পূজা কৰি আছিলোঁ। সেই যথাৰ্থ ভক্তিৰ পৰা যি লাভ হ'বলগীয়া আছিলে তাক এৰি আমি ইউজলেছ সাধনা কৰি আছিলোঁ। গৰীবদাস দেৱৰ কৃষক পৰিয়ালত জন্ম হৈছিলে, জাঠ পৰিয়ালত, আৰু ভিন্ন ধৰণৰ উদাহৰণ দি তেওঁক বুজাবলৈ চেষ্টা কৰা হৈছিল যে যেনেকৈ এক দেহেৰ ক্ষেত্ৰ থাকে খেতিত, দেহেৰ সেয়া হয় য'ত অধিক উৎপাদন হয়, আৰু ওখ থলি থাকে, ওখ স্থান, তাতে বৰষুণ দিলে সেই পানীও দেহেৰৰ তলত হ্ৰদৰ ওচৰত থকা খেতিত আহি ৰৈছিল। এয়া আগৰ সময়ৰ কথা, এটা উদাহৰণ দিছে। আৰু ওখ স্থানত যিসকলে খেতি কৰে তেওঁলোকৰ একো লাভ নহয়, আৰু দেহেৰৰ মাজত যদি বীজ ৰুৱে তেনেহ'লে বহুত বেছি উৎপাদন হয়, তেওঁলোক ধনী হৈ যায়। গতিকে ইয়াত কি ক'ব বিচাৰিছে যে আপোনালোকে আন উপাসনা কৰি আছে, অন্য দেৱতাসকলৰ পূজা কৰে, প্ৰেতৰ পূজা কৰে। এই সাধনাক ওখ স্থানত যোৱা বুলি ধৰা, য'ত না পানীৰ সাধন আছে না অন্য ব্যৱস্থা, তাত বীজ সিঁচি ৰৈ আছা, ইয়াৰ পৰা একো লাভ নহয়। নিজৰ দেহেৰক পাহৰি গৈছা, সেই পূৰ্ণ পৰমাত্মা কবিৰ দেৱক পাহৰি গৈছা। তেওঁৰ সাধনাৰ জৰিয়তে আপোনালোকৰ বহুত লাভ হ'ব। मतो दे दी है बालम
बैरेनु मैं तो दे दिए बालम बैरेनु मैं तो दे दी संसारी दी गल्ला चिन्ह नहीं बुझे शब्द जो गहरे नू संसारी दी गल्ला चिन्ह नहीं बुझे शब्द जो गहरे नू मुर्दों से ती प्रीत लगावे ना जाने सतगुरु मेरे नू ये मुर्दों से ती प्रीत लगावे ना जाने सतगुरु मेरे नू मैं तो दे दिए श्वेत छतर सिर मुकुट विराज देखत ना उस चेहरे नू श्वेत छतर सिर मुकुट विराज देखत ना उस चेहरे नू ऊंची थड़िया खेती बोवे ये भूल रहे नज डरे नू ऊंची थलियां खेती बोवे ये भूल रहे नज डरे नू मैं तो दे दी है बालम बरे नू मैं तो दे दी है बालम बरे नू আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।